যোৱা ৭৫টা বছৰে প্ৰত্যেকটো চৰকাৰী আৱাস, চৰকাৰী কাৰ্যালয় অথবা সচিবালয় কাৰ টকাৰে চলি আছিল বা তাৰ বিদ্যুৎ বিল কোনে পৰিশোধ কৰি আহিছিল সেয়া হৈছে ৰাজ্য চৰকাৰ। কিন্তু ৰাজ্য চৰকাৰে জানো কৰে, ৰাজ্য চৰকাৰে কৰে কাৰ সহায়ত, সেয়া হৈছে জনতাৰ ধন প্ৰয়োগ কৰি। কিন্তু স্বাধীনতাৰ ৭৫টা বছৰৰ পাছত এতিয়া এক নতুন সিদ্ধান্ত লৈছে অসমৰ ৰাজ্য চৰকাৰে। কিন্তু এই সিদ্ধান্ত কি আৰু এই সিদ্ধান্ত মিতব্যয়িতাৰ উদাহৰণ নে ইয়াত লিখাৰ ধৰণেই বাজেটৰ ঘাটিৰ বাবেহে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেয়া জনাম বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। এতিয়াৰে পৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, বিষয়াই নিজাকৈ ভৰিব লাগিব বিদ্যুতৰ বিল। ৮ বজাৰ পাছত ৩টা বিভাগৰ বাহিৰে আন সকলো চৰকাৰী কাৰ্যালয় বা সচিবালয়ত নিজেই বন্ধ হ'ব বা আপোনা-আপুনি বন্ধ হ'ব বিদ্যুৎ সেৱা। লোকসেৱা ভৱন, বিত্ত আৰু গৃহ বিভাগতহে ব্যাহত নহয় বিদ্যুৎ সেৱা। জনতা ভৱনৰ ২.৫ মেগাৱাট ক্ষমতাসম্পন্ন নতুন সৌৰ প্ৰকল্পৰ জৰিয়তে চৰকাৰৰ ৰাহি হ'ব মাহে ৩০ লাখ টকা। প্ৰকল্পটোৰ ফলত হ্ৰাস পাব কাৰ্বন নিৰ্গমনৰ মাত্ৰা আৰু জলবায়ুত পৰিব ইতিবাচক প্ৰভাৱ। এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। সকলো চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন চৰকাৰী কাৰ্যালয়তো সৌৰ শক্তি প্ৰয়োগৰ নিৰ্দেশ। অহা বৰ্ষৰ পৰা প্ৰতি ইউনিট বিদ্যুতত ১ টকা আৰু ২০২৬ত পুনৰ ৫০ পইচা হ্ৰাস কৰাৰ নিৰ্দেশ। গতিকে জনাই আছোঁ এই মুহূৰ্তত এক বিশেষ তথ্য যে কালি জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঘোষণা কৰে আৰু তেওঁ যি নতুন সৌৰ শক্তি প্ৰকল্প জনতা ভৱনৰ ওপৰত থকা সেই সৌৰ শক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে। উদ্বোধন কৰি এটা বক্তব্য দিয়ে, এটা ভাষণ দিয়ে আৰু গুৰুত্বপূৰ্ণ কিছুমান কথা কয়। কিন্তু আমি এতিয়া সেই কথাসমূহক ডিক্লাটাৰ বা সেই কথাসমূহৰ অন্তৰ্নিহিত অৰ্থ কি তাক উদ্ঘাটনৰ চেষ্টা চলাম। যিহেতু এটা সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিষয়া আৰু বিধায়ক, জ্যেষ্ঠ বিষয়া আৰু বিধায়ক এই সকলোৱে নিজৰ ঘৰত বা চৰকাৰী যি বাসভৱন আছে তেওঁলোকৰ, সেই চৰকাৰী বাসভৱনৰ বিদ্যুতৰ খৰচ নিজেই ভৰিব লাগিব। বিদ্যুতৰ ধন তেওঁলোকে নিজেই ভৰিব লাগিব। এতিয়া পৰ্যন্ত সেই বিদ্যুতৰ ধন কোনে পৰিশোধ কৰি আছিল, সেয়া ৰাজ্য চৰকাৰে নিজৰ ৰাজকোষৰ পৰা ভৰি আছিল। আৰু সেই ধন ভৰি থকাৰ পাছত এতিয়া অহা ১ জুলাইৰ পৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, বিষয়াই নিজৰ যি চৰকাৰী বাসভৱনৰ বিদ্যুতৰ খৰচ, সেই বিদ্যুতৰ খৰচ বা বিদ্যুতৰ ধন নিজেই ভৰিব লাগিব। ৮ বজাৰ পাছত ৩টা বিভাগৰ বাহিৰে সচিবালয়, চৰকাৰী কাৰ্যালয়ত নিজেই বন্ধ হ'ব বিদ্যুৎ সেৱা। গতিকে ৮ বজাৰ পৰা বিদ্যুৎ সেৱা সম্পূৰ্ণকৈ বন্ধ হ'ব আৰু পিছদিনা পুৱা যেতিয়া চৰকাৰী কাৰ্যালয় বা সচিবালয় আৰম্ভ হয় তেতিয়াহে আকৌ সেই বিদ্যুৎ সেৱা পুনৰবাৰ সংযোগ স্থাপন কৰা হ'ব সেই সংশ্লিষ্ট বিভাগসমূহত বা সচিবালয়। লোকসেৱা ভৱন, বিত্ত বিভাগ আৰু গৃহ বিভাগ, এই 3টা গুৰুত্বপূৰ্ণ ভৱন বা বিভাগৰ কিন্তু কেতিয়াও ব্যাহত নহয় বিদ্যুৎ সেৱা। তাৰ বাহিৰে বাকী আটাইবোৰতে বিদ্যুৎ সেৱা নিজে নিজে বন্ধ হৈ যাব ৰাতি ৮ বজাৰ লগে লগে। জনতা ভৱনৰ ২.৫ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ প্ৰকল্পৰ জৰিয়তে চৰকাৰৰ ৰাহি হ'ব মাহে ৩০ লাখ টকা। যিহেতু ২.৫ মেগাৱাট সৌৰ শক্তি ক্ষমতাসম্পন্ন এই নতুন বিদ্যুৎ উৎপাদন কৰিব পৰা যাব, গতিকে তাৰ ফলত যি চৰকাৰৰ ৰাজকোষৰ ধন, তাত ৰাজকোষত ৩০ লাখ টকা মাহে ৰাহি হ'ব আৰু সেই ধন তেওঁলোকে দুখীয়া বা আৰ্তজনৰ বাবে ব্যৱহাৰ কৰিব বুলি কৈছে। প্ৰকল্পটোৰ ফলত হ্ৰাস পাব কাৰ্বন নিৰ্গমনৰ মাত্ৰা আৰু জলবায়ুত পৰিব ইতিবাচক প্ৰভাৱ। মুখ্যমন্ত্ৰীৰ এই বাক্যটোলৈ মন কৰক যে বিদ্যুতৰ যি নাটনি, সেই বিদ্যুতৰ আচলতে নাটনি জোৰা মাৰিবলৈকে হওক বা সেই বিদ্যুতৰ যি অতিৰিক্ত আমি বিদ্যুতৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগে আন ৰাজ্যৰ বিদ্যুতৰ ওপৰত, গতিকে তাৰ ফলত তাৰ সলনি যদিহে সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ যোগান ধৰা হয় তেনেহ'লে চৰকাৰৰ ধন ৰাহি হোৱাৰ লগতে জলবায়ুত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব, কিয়নো এই কাৰ্বন নিৰ্গমনৰ মাত্ৰা হ্ৰাস পাব। কিন্তু তথাপি তেওঁ এইটো কথা নকয় যে কাৰ্বন শুহে কোনে। আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড শুহে গছ-গছনিয়ে। কিন্তু যিটো হাৰত গছ-গছনি আচলতে অবাধ গছ-গছনি ধ্বংসযজ্ঞ চলিছে অসমত, সিমান ধ্বংসযজ্ঞ চলাৰ পাছত কেৱল এটা দুটা সৌৰ শক্তি প্ৰকল্পই কাৰ্বন নিৰ্গমন ৰোধ কৰি জলবায়ু পৰিৱৰ্তনক ওলোটা কৰি দিব নোৱাৰে। কিন্তু সেই বাক্য কোৱাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী। তেওঁ কেৱল সৌৰ শক্তি প্ৰয়োগৰ জৰিয়তেই বিদ্যুতৰ যি শক্তি, তাৰ শক্তিৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি
অসম তথা উত্তৰ পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তনৰ মাত্ৰা ৰোধ কৰিব বুলি কৈছে কিন্তু তেওঁৰ আমূলতে যে কেৱল আৰু কেৱল উন্নয়নৰ নামত অবাধে ধ্বংসযজ্ঞ চলিছে গছ-গছনি কটাৰ ক্ষেত্ৰত 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ কথাই হওক বা নতুন আধাৰশিলা স্থাপনৰ কথাই হওক গছ-গছনি যিটো হাৰত কটা হৈছে তাৰ পৰিৱৰ্তে নতুনকৈ কোনো গছ-গছনি স্থাপন কৰা হোৱা নাই অমৃত বৃক্ষ আন্দোলনৰ প্ৰায় 90% গছ-গছনি ইতিমধ্যে মৃত্যু হৈছে কিন্তু সৌৰশক্তিৰ জৰিয়তেহে তেওঁ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব বিচাৰিছে কিন্তু তাৰ সমান্তৰালকৈ গছ-গছনি ৰোৱাৰ প্ৰসংগ কিন্তু তেওঁৰ মনলৈ অহা নাই আৰু সেই গছ-গছনি কটাৰ কৈফিয়ত দিয়াৰ প্ৰয়োজনীয়তাও মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰা নাই কিন্তু সাধাৰণ পৰিৱেশবিদসকলৰ মতে যদি আপুনি শুনে তেনেহ'লে যিমানেই বেছি গছ-গছনি থাকিব সিমানেই জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পৰা যাব যিমানেই কল কাৰখানা বা আন কাৰখানাসমূহৰ ধোঁৱা ৰোধ কৰিব পৰা যাব কাৰ্বন নিৰ্গমন ৰোধ কৰিব পৰা যাব গতিকে দুটা কাৰণৰ ওপৰতে নিৰ্ভৰ কৰে জলবায়ু সংকট কিন্তু গছ-গছনিৰ প্ৰসংগ সম্পূৰ্ণৰূপে এৰাই চলি কেৱল আৰু কেৱল ৰিনিউৱেবল এনাৰ্জি বা পুনৰ নৱীকৰণযোগ্য শক্তিৰ ওপৰতহে কেৱল মনোনিৱেশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই সকলো চিকিৎসা মহাবিদ্যালয় এই বাক্যটো আৰু গুৰুত্বপূৰ্ণ কিয়নো তেওঁ কৈছে যে সকলো চিকিৎসা মহাবিদ্যালয় সকলো অসমৰ বিশ্ববিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু আন চৰকাৰী কাৰ্যালয়সমূহতো পৰৱৰ্তী সময়ত সৌৰশক্তি প্ৰয়োগৰ নিৰ্দেশ দিছে তেওঁ তাৰ এটা অৰ্থ হ'ল যে যি বিদ্যুতৰ খৰচ সেয়া ৰাহি হ'ব যি বিদ্যুতৰ প্ৰয়োজনীয়তা সেয়া হ্ৰাস পাব কিয়নো অসমত বৰ্তমান এটা সময়ত যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন হয় বিদ্যুতৰ তেতিয়া বিদ্যুতৰ প্ৰয়োজন হয় 2500 মেগাৱাট অসমৰ নিজা উৎপাদন কেৱল 420 মেগাৱাট গতিকে তেনেস্থলত যদি সকলো চৰকাৰী কাৰ্যালয় সকলো চিকিৎসা মহাবিদ্যালয়ৰ সকলো বিশ্ববিদ্যালয়তে সৌৰ শক্তিৰে বিদ্যুৎ যোগান হয় তেনেহ'লে সেই যে বিদ্যুতৰ চাহিদা সেই বিদ্যুতৰ চাহিদা হ্ৰাস পাব ফলত চৰকাৰৰ ৰাহি হ'ব ধন যেহেতু তেওঁলোকে প্ৰায় 10 টকা মূল্যত আন ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰে প্ৰতি ইউনিটত কিন্তু সেই বিদ্যুৎ আকৌ জনতাক দিয়ে মাত্ৰ প্ৰায় 5 টকা বা 6 টকাৰ ওচৰে পাজৰে গতিকে তেনেধৰণেও তেওঁলোকে ৰাহি কৰিব খুজিছে নিজৰ ৰাজকোষৰ ধন কিন্তু আন দিশেৰে চাবলৈ গ'লে তাৰ মানে অসম চৰকাৰে আৰু এতিয়া লাহে লাহে চৰকাৰী কাৰ্যালয় চিকিৎসা মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহতো বিদ্যুৎ যোগান ধৰিব পৰাৰ ক্ষমতা হেৰুৱাইছে নেকি ৰাজকোষৰ ধনৰ ঘাটিৰ বাবেই তেওঁলোকে এই ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে নেকি আকৌ অহা বৰ্ষৰ পৰা প্ৰতি ইউনিট বিদ্যুতত 1 টকা হ্ৰাস কৰাৰ নিৰ্দেশ দিছে গতিকে জনতাৰ যি আচলতে আক্ৰোশ জনতাই বাৰে বাৰে কৈ আছে যে বিদ্যুতৰ বিল বহুত বেছি বাঢ়িছে যাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই এখন সাধাৰণ ঘৰতো বিদ্যুতৰ অতিৰিক্ত মাচুল আহে এতিয়া প্ৰিপেইড ব্যৱস্থাৰে আপুনি প্ৰথমে টকা দিব লাগে তাৰ পাছতহে বিদ্যুৎ আহে যাৰ ফলত জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই আৰু নিৰ্বাচনৰ সময়ত তাৰ সঠিক প্ৰত্যুত্তৰো দিছে জনতাই EVM বাকচত নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰি গতিকে সেই প্ৰেক্ষাপটতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুজিছে যে তেওঁলোকৰ আওপকীয়াকৈ তেওঁলোকেও মানিবলগীয়া হৈছে যে হয় অসমৰ ক্ষেত্ৰত অন্তত বিদ্যুতৰ ক্ষেত্ৰত মানুহে জিয়াটো ভুগিবলগীয়া হৈছে বিদ্যুতৰ যি বৰ্ধিত মাচুল সেই বিদ্যুতৰ বৰ্ধিত মাচুলে সাধাৰণ জনতাৰ জীৱন ত্ৰস্তমান কৰি তুলিছে যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা বৰ্ষৰ পৰা 1 টকা কমাই দিয়া হ'ব প্ৰতি ইউনিটত আৰু 2026 চনৰ পৰা অহা বছৰৰ 1 জুনৰ পৰা 1 এপ্ৰিলৰ পৰা এই নতুন নিৰিখ মতে আপোনাৰ বিদ্যুতৰ বিল আহিব আৰু 2026 চনৰ 1 এপ্ৰিলৰ পৰা আৰু 50 পইচা অৰ্থাৎ সমুদায় 1.5 টকাকৈ কমোৱাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে তাৰ মানে তেওঁলোকে আওপকীয়াকৈ মানি লৈছে যে বৰ্তমান সময়ত অসমৰ জনতাই বিদ্যুতৰ বৰ্ধিত মূল্যৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে আৰু শেষত এতিয়া প্ৰশ্ন এইটোৱে উঠিছে সকলো সচেতন মহলৰ মাজত প্ৰশ্ন এইটোৱে উঠিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যি সিদ্ধান্ত এই সিদ্ধান্ত চৰকাৰৰ মিতব্যয়িতাৰ লক্ষণ নে বাজেট ঘাটিৰ লক্ষণ যেহেতু প্ৰায় প্ৰত্যেকটো মাহতে 2024 চনত চৰকাৰে ধাৰ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে এয়া মিতব্যয়িতাৰ উদাহৰণ নে বাজেট ঘাটিৰ কাৰণেহে এনেকুৱা কৰিবলগীয়া হৈছে সেই প্ৰশ্ন এতিয়া আচলতে মানুহৰ মনত চলি আছে যাৰ সঠিক উত্তৰ এতিয়ালৈকে পোৱা হোৱা নাই পৰৱৰ্তী সময়তহে পোৱা যাব কিন্তু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সেই বিশেষ মন্তব্যসমূহ কালি হিমন্ত বিশ্ব শৰ্মাই দিয়া সেই বিশেষ মন্তব্য দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু ছিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা ছেক্ৰেটেৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল আজি ৭৫ বছৰৰ এইটো লিগেচি আজি নহয় কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰী কোনো প্ৰধান মুখ্য সচিব
সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিলে ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰসকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে এতিয়াৰ পৰা আমি সেই দিশতো সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছোঁ যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছোঁ আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো ৩টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলোঁ ময়ো নাজানিছিলোঁ এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয় আমি নিৰ্দেশ কৰিছিলোঁ এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে 1 জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ ইলেক্ট্ৰিচিটিৰ ব্যৱহাৰ কমোৱাটো আমাৰ কাৰণে অতিকে প্ৰয়োজনীয় চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত আমি দেখা পাওঁ যে অফিচ হৈ যোৱাৰ পিছত যদি কোনোবা দিনা আমি ফেনখন বন্ধ কৰিব পাহৰি যাওঁ লাইটটো বন্ধ কৰিব পাহৰি যাওঁ ইলেক্ট্ৰিচিটিটো কনজাম্পশ্যন হয়েই কিন্তু সেই ইলেক্ট্ৰিচিটিখিনিৰ কাৰণেও আমি 10 টকা দি গধূলিৰ সময়ত ইলেক্ট্ৰিচিটি কিনিব লাগে APDCLক মই পৰামৰ্শ দিছিলোঁ যে অটো ষ্টপেজ অৰ্থাৎ আমাৰ সন্ধিয়া 8 বজাৰ লগে লগে চৰকাৰী কাৰ্যালয়সমূহত ইলেক্ট্ৰিচিটি আমি স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰি বন্ধ কৰি দিব পাৰোঁ সেই প্ৰচেষ্টাত ইতিমধ্যে আমি প্ৰায় ৩,০০০তকৈ এতিয়া কিমান ৮,০০০ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান অংগনবাদী কেন্দ্ৰত আমি অটো ষ্টপেজ লগাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ফলত আমাৰ ইলেক্ট্ৰিচিটি বহু পৰিমাণে ৰাহি হ'ব আসাম ছেক্ৰেটেৰিয়েটতো মই 9 বজাত লোকসেৱা ভৱনক বাদ দি বিত্ত আৰু গৃহ বিভাগ বাদ দি আন গোটেইকেইটা বিভাগতে মই অটো ষ্টপাৰ লগাবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ কাৰণ আমিও বিচৰা নাই যে চৰকাৰী কৰ্মচাৰীবিলাকে 8 বজাৰ পিছতো অফিচত বহি কাম কৰি থাকক যাতে ফেমিলিটো কোৱালিটি টাইম দিব পাৰে তেওঁলোকে ৰাতিপুৱা 10টাত কাৰ্যালয়ত আহি 10টাৰ পৰা 6টা 7টালৈ কাম কৰিলেও যথেষ্ট ফেমিলি কোৱালিটি টাইম দিয়াটো খুবেই প্ৰয়োজনীয় সেইকাৰণে আসাম ছেক্ৰেটেৰিয়েটতো 3টা ইম্পৰ্টেণ্ট বিল্ডিঙক বাদ দি বাকি সকলোতে অটো ষ্টপাৰ লগাবৰ বাবে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে আমি লাহে লাহে ৰাজ্যত ইলেক্ট্ৰিচিটি ছেভিংছৰ এটা ভাল পৰম্পৰা আৰম্ভ কৰিব পাৰোঁ